হঠাতে আহিলা, খুব ভাল লাগিলে। খোৱা এতিয়া বাবু, খোৱা। মাছ মাংস ৰান্ধিও কৰোণা বাইদেউক এনেকৈ শুকানকৈ খুৱাবলগীয়া হয়। তিল, নাৰিকল আৰু সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আমাৰ ডাঙৰ ভিনদেউ আৰু ডাঙৰ বাইদেউ আহিছে, তাৰমানে মোৰ জেঠাশু। এই ডাঙৰ বাইদেউ আৰু ভিনদেউ আমাৰ কাৰণে পিতৃ আৰু মাতৃ সম। বাইদেউ অকণমান অসুস্থ হৈ আছে, আজি 4 বছৰমানৰ পৰা তেওঁ ডায়েলিচিছ কৰি আছে। ভিনদেউৰ বয়স প্ৰায় 80ৰ ওচৰা-ওচৰি। ভিনদেউৱে বাইদেউক ইমানেই প্ৰতিপাল কৰে, আপোনালোকে ওচৰৰ পৰা নেদেখিলে অনুমান কৰিব নোৱাৰে। আৰু ভিনদেউৰ এই যত্নতে বাইদেৱে জীয়াই থকাৰ সাহস পাইছে। গতিকে এনেকুৱা স্বামী স্ত্ৰী আমি খুব কমহে দেখিবলৈ পাওঁ। গতিকে ভগৱানৰ হয়তো আশীৰ্বাদ আছে বাইদেউৰ ওপৰত, এনেকুৱা এজন স্বামী পাইছে। গতিকে এই বাইদেউ ভিনদেউক আপোনালোকেও আশীৰ্বাদ কৰক। আজিনো মই দুপৰীয়া সাজত কি ৰান্ধিলোঁ আৰু বাইদেউ ভিনদেউহঁতক কি ৰান্ধি খুৱালোঁ, সেয়া আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আহকচোন মই আজি কি প্ৰস্তুত কৰিছিলোঁ চাওঁ। এয়া মই ৰান্ধিলোঁ বাহু মাছ, টেঙামৰা শাক আৰু মচুৰ দাইল বিলাহীৰ সৈতে। টেঙামৰা শাকৰ লগত যদি মচুৰ দাইল কেইটামান মিলাই দিয়ে, তেতিয়াহ'লে টেঙা আঞ্জাখন খাবলৈ খুব সোৱাদ হয়, অকণমান ডাঠো হয়, খায়ো ভাল লাগে। যিসকলে মচুৰ দাইলৰ লগত মাছ খাই পোৱা নাই, তেখেতসকলে এনেকুৱা টেঙা পাত দি খাবচোন, খাই ভাল পাব। এয়া বাহু মাছ, টেঙামৰা শাক আৰু বিলাহীৰ টেঙা আঞ্জা। তাৰপাছত অকণমান পোলাও ৰান্ধিছিলোঁ, কাৰণ বাইদেউহঁতৰ নাতি, মানে আমাৰো নাতি, সি আহিছিলে। সি অহাৰ কাৰণে অকণমান পোলাও আৰু চিলি চিকেন অকণমান ৰান্ধিলোঁ। চিলি চিকেনৰ মই ৰন্ধা ৰেচিপিটো আগতে ভিডিঅ'ত দিয়া আছে। তাৰপাছত অকণমান মচুৰ দাইল ৰান্ধিলোঁ আৰু এইখিনি মাছৰ পিটিকা। এই মাছৰ পিটিকাৰ ৰেচিপিটো মই মোৰ চেনেলত দি থৈছোঁ। এইটো খুব ভাল পাইছিলে মানুহে চাই, গতিকে যিসকলে চোৱা নাই মোৰ চেনেলত এই ৰেচিপিটো আপোনালোকে পাব। এইফালে আকৌ ভাতকেৰেলা, আলু পিচি পেলাই অকণমান ৰান্ধিছিলোঁ, কাৰণ বাইদেৱে মাছ মাংস নাখায়, সেইকাৰণে বাইদেউক অকণমান বেলেগকৈ জুতি দিবলৈ বিচাৰিছিলোঁ। তাৰপাছত আলু আৰু কণী এটা বইল কৰি বাইদেউক তেনেকৈয়ে ভাত খোৱালোঁ। আৰু এয়া আমাৰ তিহানে খাই আছে। নহয়, চব খাব পাৰে, খালি হেৰি মাছ মাংস নাখায় যে। বাইদেৱে মাছ মাংস নাখায়, সেইকাৰণে দাইল, আলু, কণী আৰু ভাতকেৰেলা আলু ভাজিৰে ভাত খোৱালোঁ। হঠাতে আহিলা, খুব ভাল লাগিলে। খোৱা এতিয়া বাবু, খোৱা। মাছ মাংস ৰান্ধিও কৰোণা বাইদেউক এনেকৈ শুকানকৈ খুৱাবলগীয়া হয়। তিল, নাৰিকল আৰু হেৰি গুড়। হঠাতে আহি ওলালাহি, সেইকাৰণে খুব ভাল লাগিলে। আৰু কৰোণা বাইদেউহঁতকো বহুত দিনৰ মূৰত পালা। তাকে ভাল লাগিলে দেখি, বহুত দিনৰ মূৰত লগ পাইছোঁ, বহুত বছৰ কেইবাবছৰ আৰু এয়া স্বৰ্ণ কেইবাটাও ভিডিঅ' মোৰ লগত আছে। তাৰমানে ইহঁতে আমাৰ ঘৰত ভাড়াত আছিলে প্ৰায় 6 বছৰমান। তাৰপাছত সেই ডাঙৰ ল'ৰা ইয়াতে জন্ম হ'ল আৰু মোৰ ছোৱালীৰ সৈতে সমান। দুইটা মানে ককাই ভাই নিচিনাকৈ থাকে, আৰু আমি দুজনীও বৌ নন্দা নিচিনাকৈ থাকোঁ। খুব মানে হেৰি আৰু সম্পৰ্কটো আপোনালোকক বুজাই ক'ব নোৱাৰোঁ। তাৰপিছত এতিয়া সেই বাইদেউ ভিনদেউ অহাৰ লগতে সিহঁতিও পালেহি, সেইকাৰণে দুপৰীয়া লগে ভাগে এসাঁজ খালোঁ, খুব ভাল লাগিলে। স্বৰ্ণ আৰু ল'ৰা দুইজনে দুপৰীয়া ওলালেহি, খুব ভাল লাগিলে। আৰু বাইদেউ ভিনদেউৰ লগতে আমি সকলোৱে একেলগে মিলি পুনৰ এসাঁজ খালোঁ, ভাল লাগিলে। বাইদেউ ভিনদেউক আপোনালোকে আশীৰ্বাদ কৰিব, সদায় সুস্থ হৈ থাকক, তাৰে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম।